গোটেই গুৱাহাটীকে ধৰি গোটেই ৰাজ্যখনত পৰিৱেশ আৰু জলবায়ু সুৰক্ষাৰ কাৰণে পদক্ষেপ লোৱা অত্যন্ত প্ৰয়োজন হৈছে। গতিকে পৰিৱেশ জলবায়ু সজাগতা এটা অভিযান গোটেই অসমত 24 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ অসমৰ প্ৰতিটো অঞ্চলত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হ'ব। বিভিন্ন কাৰ্যসূচী ল'ব, ৰং তুলিকাৰী ব্যৱস্থা ল'ব, কোনোবাই কবিতা আবৃত্তি কৰিব, কোনোবাই বাটৰ নাট কৰিব, যি ধৰণে পাৰি অসমত পৰিৱেশ আৰু জলবায়ু সুৰক্ষাৰ সজাগতা অভিযান আৰম্ভ হ'ব আৰু প্ৰথম পৰ্যায়ত 24 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ এই অভিযান চলিব। আনটো বিষয় হ'ল যে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সৰ্বভাৰতীয় স্তৰত ছাত্ৰ ছাত্ৰীসকল যাতে প্ৰতিযোগী মনলৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে প্ৰতিখন জিলাত প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ'ব। ইতিমধ্যে চলি আছে, কিন্তু ইয়াক খুব সামগ্ৰিকভাৱে আমি আগুৱাই লৈ যাম। আৰু কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা UPSCত যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব খোজে তেওঁলোকক দেশৰ ভালৰো ভাল প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দি কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ কাৰণেও হাতে কামে আমি ব্যৱস্থা গ্ৰহণ কৰিম। সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকল সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে, সেই পৰিৱেশ ৰচনা কৰি ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষিত কৰি সেই পৰীক্ষাত যাতে উত্তীৰ্ণ হ'ব পাৰে, সেই লক্ষ্যত উপনীত হ'ব পৰাকৈ ব্যাপকভাৱে আমি পদক্ষেপ ল'বলৈ সিদ্ধান্ত লৈছোঁ। এই দিশত আমি অসমৰ শিক্ষাগুৰুসকলৰ বিশেষজ্ঞসকলৰ আমি দিহা পৰামৰ্শৰ অভিভাৱকত্ব আমি কামনা কৰিছোঁ। আনটো বিষয় হ'ল যে অসম চুক্তিৰ প্ৰত্যেকটো দফাৰ ৰূপায়ণৰ দাবী আজি পুনৰ উত্থাপন কৰা হৈছে। সময় নিৰ্দিষ্ট কৰ্মসূচী আমাক লাগিব। চুক্তিখনৰ 7 নম্বৰ দফা অনুসৰি আমাক অৰ্থনৈতিক ৰক্ষা কৱচ লাগিব, 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ, কিন্তু 7 নম্বৰ দফা অনুসৰি অৰ্থনৈতিক ৰক্ষা কৱচ লাগিব। আৰু তাৰ বিভিন্ন পৰামৰ্শ আছে, সেই পৰামৰ্শবোৰ কাৰ্যকৰী হ'ব লাগে। বানপানী খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ লগতে আন বহুত পৰামৰ্শ আছে, কাৰণ অৰ্থনৈতিকভাৱে খিলঞ্জীয়া মানুহক শক্তিশালীভাৱে আমি আগুৱাই নিব লাগিব। তাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কথা আছে, স্থাপনৰ কথা আছে। এতিয়া আমি তেজপুৰ বিশ্ববিদ্যালয় অসম চুক্তিৰ 7 নম্বৰ দফা অনুসৰি পাইছোঁ। এতিয়া আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সম্পৰ্কত ভাৰত চৰকাৰে 3খন চেণ্টাৰ অফ এক্সেলেঞ্চ পাতিব, তাৰে এখন আমাক লাগিব। আৰু কেইবাখনো আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান বিচাৰিছোঁ, অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অসমতেই থাকি শিক্ষা গ্ৰহণ কৰিব পাৰে সেই ব্যৱস্থাও গ্ৰহণ কৰিবলৈ আজি দাবী উত্থাপন কৰিছে। আৰু এই দাবীটো আমি সজোৰে আগুৱাই লৈ যাম। মই কেইটামানহে উদাহৰণ দিছোঁ, কেইবাখনো প্ৰতিষ্ঠানৰ ইতিমধ্যে আজি আলোচনা হৈছে, সেইসমূহ প্ৰতিষ্ঠান আমাক লাগিব। ঔষধি গছৰ গৱেষণা প্ৰতিষ্ঠান এটা লাগিব। এতিয়া বান আৰু খহনীয়া আমাৰ ভেটিক ভাঙি চুৰমাৰ কৰি পেলাইছে। ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ ওপৰত নদী গৱেষণা প্ৰতিষ্ঠান এটা লাগে। কেইবাটা প্ৰতিষ্ঠানৰ আমাৰ প্ৰয়োজন আছে, সেইকেইটা প্ৰতিষ্ঠান আমাক শিক্ষানুষ্ঠান আমাক লাগিব। জাতীয় বিদেশী নাগৰিক সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত চুক্তিৰ প্ৰত্যেকটো দফাৰ ৰূপায়ণ, 6 নম্বৰ দফাৰ বিপ্লৱ সমাৰ কমিটিৰ সম্পূৰ্ণ সকলো পৰামৰ্শ কাৰ্যকৰীকৰণৰ বিষয় ইতিমধ্যে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আলোচনাৰ প্ৰক্ৰিয়াত আমি সহযোগিতা আগবঢ়াই লৈ যাম ফলাফল পাবলৈ। কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব লাগিব, অসম চৰকাৰৰ আওতাত থকাখিনি অসম চৰকাৰে কাৰ্যকৰী কৰিব লাগিব। কমিটিখন যিহেতু কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে, গতিকে সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিলে যে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম। এতিয়া প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগিব, আমাক ফলাফল লাগে। ফলাফল পাব পৰাকৈ সকলো আলোচনাত আমি অংশগ্ৰহণ কৰিম আৰু ফলাফল পাব পৰাকৈ আমি আগবাঢ়ি যাম। ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ, কাৰণ অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ লাগিব।